আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ প্ৰতি প্ৰশাসনে খুব কঠোৰভাৱে নজৰ ৰাখিছে আৰু যিহেতু পুৱাৰ ভাগৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই ভোটকেন্দ্ৰত আমি যিটো ভোটকেন্দ্ৰত উপস্থিত আছোঁ কাটনিবাৰী প্ৰাথমিক বিদ্যালয় খুব সুকলমে চলি থকা দেখা গৈছে নিৰহ নিপানীকে যথেষ্ট সংখ্যক লোক ওলাই আহিছে পুৱাৰ ভাগতে যিহেতু গ্ৰাম্য অঞ্চলৰ কথা পুৱাৰ পৰা এনেদৰে সন্ধিয়া ভাগলৈকে প্ৰকৃততে 5টা বজালৈকে যি ভোটদান পৰ্ব চলি থাকিব সেই ভোটদান পৰ্বত তেওঁলোকে ভোটদান সাব্যস্ত কৰিব আৰু এইখিনিতে যদি আমি মৰিয়নিৰ কথা কওঁ মৰিয়নিত মূলতঃ তিনিকুণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে বিজেপিৰ ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ লোহিত কোঁৱৰ আৰু ৰাজ্য দলৰ সঞ্জীৱ গগৈ এই তিনিজন প্ৰাৰ্থীৰ মাজতে তিনিকুণীয়া যুঁজ সম্ভাৱনা আছে আৰু যদি আমি ৰূপজ্যোতি কুৰ্মীৰ কথা কওঁ এইবাৰ তেওঁ বিজেপিৰ প্ৰাৰ্থী বিগত তেওঁ 4বাৰকৈ 2006 চনৰ পৰা 2021 চনলৈকে তেওঁ কংগ্ৰেছৰ হৈ দীৰ্ঘদিন এই সমষ্টিটোত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু জয়ী হৈ আহিছিল আৰু এইবাৰ তেওঁ বিজেপিৰ হৈ তেওঁলোকে প্ৰাৰ্থীটো আগবঢ়াইছে গতিকে ৰাইজে বিচাৰ কৰিব কাক কি ভোট দিব কিন্তু আমি এই মুহূৰ্তত আমি সেই দৃশ্যহে দেখুৱাইছোঁ যে ইতিমধ্যে ভোটাৰসকল ওলাই আহিছে আৰু আমি কৈছোঁ যে চাহ বাগিচা অধ্যুষিত এটা এলেকা আমি কথা পতা চেষ্টা কৰিম যিহেতু যথেষ্টখিনি ভোট আহিছে কিমান সময়ত ওলাই আহিলে ভোট দিবলৈ মই 7টা বজাত ওলাই আহিছোঁ হয় গোটেই সামগ্ৰিকভাৱে মৰিয়নি এই যিটো ভোট কেন্দ্ৰ পৰিৱেশটো কেনেকুৱা দেখিছে ভাল আছে বঢ়িয়া হৈছে এইবাৰ ভাল লাগিছে এয়া প্ৰথম ভোট দিবা নেকি নহয় 2 নম্বৰ কি হৈছে মৰিয়নি কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে এবাৰ ভাল হ'ব সম্ভাৱনা আছে কিবা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নেকি নাই নিশ্চয় যিহেতু যুৱ ভোটাৰসকল ওলাই আহিছে এই মুহূৰ্তলৈ কিন্তু আমি মহিলা ভোটাৰ দেখা নাই মহিলাসকল আহি থকা দেখিছোঁ কিন্তু এতিয়ালৈকে ভোটদানৰ যিটো লাইন সেই লাইনত আমি থিয় হোৱা দেখা নাই হয়তো পৰৱৰ্তী সময়ত যিহেতু আমি কৈছোঁ যে গ্ৰাম্য অঞ্চল সকলোৱে ঘৰুৱা কাম বন কৰি ওলাই আহিব কিন্তু আমি যদি চাওঁ চাৰিওফালে পৰিৱেশটো এখন খুব সুন্দৰ পৰিৱেশ এখন সন্মুখত এখন ডাঙৰ খেলপথাৰ আছে খেলপথাৰৰ সন্মুখতেই ভোটদান কেন্দ্ৰটো আৰু লাইন পতাত বা দীঘলীয়া শাৰী পতাটো কাৰো অসুবিধা নহয় আৰু সকলোৱে দেখিছোঁ যে চাৰিওফালৰ পৰা ওলাই অহাৰ সম্ভাৱনা আছে আমি যদি এই ভোট কেন্দ্ৰটোৰ লগতে যদি কিছু পৰিৱেশ দেখুৱাম যিহেতু বাগানীয়া অঞ্চল বাগানৰ যিসমূহ লাইন সেই লাইনসমূহ চাৰিওফালে আছে এই খেলপথাৰখনৰ চৌপাশে আৰু সকলোৰে এই খুব সুবিধাজনক স্থানত এই ভোট কেন্দ্ৰটো আছে গতিকে এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাই আছোঁ আৰু আমি কৈছিলোঁ যে 2006 চনত 2011 চনত 2017 চনত আৰু 2021 চনত এই সমষ্টিটোক প্ৰতিদ্বন্দ্বিতা কৰি আহিছিল ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ বিজয়ী হৈ আহিছিল আৰু এইবাৰ বিজেপি হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে যুঁজখন যথেষ্ট আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ লোহিত কোঁৱৰ আছে এজন নতুন প্ৰাৰ্থী আৰু এগৰাকী নতুন প্ৰাৰ্থী আছিল সঞ্জীৱ গগৈ ৰাইজৰ দল গতিকে তিনিকুণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে আমি এই মুহূৰ্তত সেই ভোট কেন্দ্ৰটো দেখুৱাই আছোঁ আৰু বৰ্তমান সময়ত যদি আমি কথা পাতোঁ আমি জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে কিমান সংখ্যক ভোটাৰে ভোটদান সাব্যস্ত কৰিলে তাৰ বাবে আমি এটা ভোটাৰ সহায়ক কেন্দ্ৰ আছে ভোটাৰ সহায়ক কেন্দ্ৰটোৰ ফালে আমি আগবাঢ়িছোঁ আমি তেওঁলোকৰ পৰা জানিম প্ৰকৃততে সোঁ আৰু বাওঁ দুটা অংশ আছে তাৰ কিমান সংখ্যক ভোটাৰে ইতিমধ্যে গৈছে তেওঁলোকৰ পৰা আমি জানিম আপোনালোকৰ হাতত এনেকুৱা কিবা তথ্য আছে নেকি বৰ্তমানলৈকে কিমান সংখ্যক লোকে ভোটদান সাব্যস্ত কৰিবলৈ আপুনি কিবা লিখিছে কিমানমান গৈছে এতিয়ালৈকে এতিয়া বৰ্তমান আমি ক'ব নোৱাৰিছোঁ খালি আপোনাৰ এই চেণ্টাৰত 3খন আছে 18 আৰু 18 এটা 19 কিমানমান সংখ্যক লোকক এনেকৈ নম্বৰ দিছে ভোটাৰক নম্বৰ দিছে কিবা তথ্য এতিয়া আমি তথ্য পোৱা নাই নিশ্চয় যিহেতু আমি যদি লাইন পতাৰ আমি শাৰীলৈ চাওঁ এই পুৱাৰ ভাগতে যিহেতু দুটা ভোট কেন্দ্ৰ এটাই দুটা অংশত যিহেতু ভোটদান পৰ্ব চলি আছে আমি দেখিম যে ইতিমধ্যে প্ৰায় 10% লোকে তেওঁলোকে ভোটদান সাব্যস্ত কৰিলে এটাত 1100 আছে আৰু এটাত প্ৰায় 800 ভোট আছে আমি এতিয়া ভোট যদি সম্ভৱ হয় ভোট কেন্দ্ৰটোৰ আমি কিছু ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম আৰু ইতিমধ্যে আমি দেখিছোঁ যে ন' স্মকিং জোন দিছে ধূমপান নিষিদ্ধ কৰা এটা আমি এখন ফলকো দেখিছোঁ প্ৰকৃততে সকলো ফালৰ পৰা স্বাস্থ্যসন্মত হয় ভিতৰৰ ফালে আৰু এটা ভোট কেন্দ্ৰ আছে যদি সম্ভৱ হয় আমি সেই ভোট কেন্দ্ৰটো দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰৰ ফালে আৰু এটা ভোট কেন্দ্ৰ আছে গতিকে 3টা ভোট কেন্দ্ৰত এই ভোটদান পৰ্ব চলি আছে আমি এবাৰ ভিতৰৰ ভাগলৈ কিছু দৃশ্য আমি দেখুৱাম ইতিমধ্যে মৰিয়নি কাটনিবাৰী যিটো ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰত খুব সুকলমে চলি আছে আমি যদি প্ৰিজাইডিং বিষয়াগৰাকীৰ সৈতে যদি কথা পাতিবলৈ সক্ষম হওঁ আমি তেখেতৰ সৈতে আমি কথা পতা কিছু চেষ্টা কৰিম নিশ্চয় এতিয়া আমি দেখিছে এই দৃশ্য আমি দেখুৱাইছোঁ যে এটা ভোট কেন্দ্ৰত ইতিমধ্যে খুব সুকলমে আৰু নিয়াৰিকৈ ভোটদান পৰ্ব চলি আছে এটা কিবা তথ্য আছে নেকি কিমান সংখ্যক এতিয়ালৈকে ভোটদান হ'ল কিমান সংখ্যক ভোটাৰ এতিয়ালৈকে ভোট দিবলৈ গৈছে 30 হৈছে হয় অনলি 30
হয় ইতিমধ্যে 30জন ব্যক্তিয়ে ইয়াত ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে যেহেতু লাইন দীঘলীয়া লাইন আছে তিনিটা স্থানত ভোট গ্ৰহণ হৈ আছে এটা ভিতৰৰ ফালে আছে এই দুটা লাইন আমি ইতিমধ্যে দেখুৱাইছোঁ আৰু এটা আমি ভিতৰৰ ফালে আছে সেই দৃশ্য আমি প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এই চেণ্টাৰটোতো এই কেন্দ্ৰটোতো এটা দীঘলীয়া লাইন আমি দেখিছোঁ সকলোকে সুকলমে ভোটদান চলি আছে আৰু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা যিটো ধূমপান নিষিদ্ধ এলেকা খুব কঠোৰভাৱে বলবৎ কৰিছে আৰু ক'ভিড নীতি নিয়ম মানি আমি দেখিছোঁ যে মুখত মাস্ক মাৰি ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটাৰসকল আহিছে আৰু যিসকল নিৰাপত্তাৰক্ষী লোক আছে বা আন বিষয়াসকল আছে তেখেতসকলেও কিন্তু ক'ভিড নীতি নিয়ম সকলো ধৰণে আৰু সম্পূৰ্ণৰূপে মানি চলা দেখা গৈছে